প্ৰসংগ ফ্লাড জেহাদ প্ৰথমে চাওক এটা ভিডিঅ' ভিডিঅ'ত থকা মানুহজন কোন চিনি পালেনে? সেইগৰাকী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটী মহানগৰত এতিয়া এজাক বৰষুণতে কৃত্ৰিম বান সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বিভিন্ন সময়ত বিভিন্নজন মন্ত্ৰীয়ে কৃত্ৰিম বানৰ সংজ্ঞাও দাঙি ধৰিছে। এক কথাত ক'বলৈ গ'লে গুৱাহাটী মহানগৰৰ কৃত্ৰিম বান এতিয়া চৰ্চাৰ শীৰ্ষত। সামাজিক মাধ্যমেই হওক অথবা সংবাদ মাধ্যমেই হওক, সকলোৰে শীৰ্ষত এতিয়া গুৱাহাটী মহানগৰৰ কৃত্ৰিম বান। এজাক যেন বৰষুণতেই গুৱাহাটী মহানগৰত সৃষ্টি হয় কৃত্ৰিম বান। প্ৰতিটো ৰাজপথ, প্ৰতিটো বাইলেন ডুব যায় পানীৰ তলত। ক'ত পথ আছে, ক'ত উপপথ আছে ধৰিবই নোৱাৰি। নে সন্মুখত আছে গাঁত, তাকো ধৰিব নোৱাৰি। এই সমস্যাসমূহৰ মাজতেই গুৱাহাটী মহানগৰ কৃত্ৰিম বানক লৈ কেইবাগৰাকীও মন্ত্ৰী তথা মুখ্যমন্ত্ৰীয়ে সংজ্ঞা দাঙি ধৰিছে। তেওঁলোকে উল্লেখ কৰিছে গুৱাহাটী মহানগৰ কৃত্ৰিম বান সৃষ্টি হৈছে মেঘালয়ৰ পানীৰে। কাৰণ গুৱাহাটীত কৃত্ৰিম বান সৃষ্টি হৈছে ৰঙা পানীৰ জৰিয়তে। ৰঙা পানী কেতিয়াও গুৱাহাটী মহানগৰৰ নহয়। গুৱাহাটী মহানগৰৰ পানী ক'লা, যাৰ বাবে এয়া পানী গুৱাহাটী মহানগৰৰ নহয়। তেওঁলোকে উল্লেখ কৰা অনুসৰি এই পানী মেঘালয়ৰ পানী। মেঘালয়ৰ পৰা বৈ অহা পানী গুৱাহাটী মহানগৰত সোমাই কৃত্ৰিম বানৰ সৃষ্টি কৰিছে গুৱাহাটী মহানগৰত। সিমানখিনিলৈ ঠিকেই আছিল, কিন্তু হঠাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিলে খানাপাৰাস্থিত USTMৰ প্ৰসংগ। খানাপাৰাৰ পাহাৰত নিৰ্মাণ কৰা USTM গুৱাহাটী মহানগৰ কৃত্ৰিম বানক লৈ সম্পূৰ্ণ জগৰীয়া। লগতে নাম সাঙৰ খাইছে DPSৰ। মুখ্যমন্ত্ৰীয়ে বৰ্তমান সময়ত কৈ থকা অনুসৰি পাহাৰ খনন কৰি তৈয়াৰ কৰা USTMখনৰ বাবেই গুৱাহাটী মহানগৰত মেঘালয়ৰ পানী সোমায় আৰু যাৰ বাবে সৃষ্টি হয় কৃত্ৰিম বানৰ। লগতে শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে USTMৰ স্বত্বাধিকাৰীৰ বিষয়ে। USTMৰ স্বত্বাধিকাৰীয়ে বৰ্তমান সময়ত এক প্ৰকাৰ আৰম্ভ কৰিছে ফ্লাড জেহাদ। ফ্লাড জেহাদৰ জৰিয়তে গুৱাহাটী মহানগৰত উপঙাই ৰাখিব বিচাৰিছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কিন্তু সেইগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই USTMক দোষাৰোপ কৰাৰ সময়তেই সামাজিক মাধ্যমত চৰ্চা হৈছে এটা ভিডিঅ'ৰ। যিগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই USTMক দোষাৰোপ কৰিছে, যিগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই USTMৰ স্বত্বাধিকাৰীক ফ্লাড জেহাদ আৰম্ভ কৰা বুলি মন্তব্য কৰিছে, সেইগৰাকী মুখ্যমন্ত্ৰী উপস্থিত হৈছিলগৈ USTMত। ফিটাকাটি আৰম্ভ কৰিছিল নতুন প্ৰকল্পৰ। তেতিয়াই হয়তো হিমন্ত বিশ্ব শৰ্মাৰ চকুত পৰা নাছিল মেঘালয়ৰ পানী বৈ অহাৰ দৃশ্য। কিন্তু শেহতীয়াভাৱে গুৱাহাটী মহানগৰত সৃষ্টি হোৱা কৃত্ৰিম বানৰ উপযুক্ত সমাধান বিচাৰি নাপাই জাহে তাহে এতিয়া ক'বলৈ ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়াভাৱে USTM কৰ্তৃপক্ষক জগৰীয়া কৰি মহবুবুল হকে আৰম্ভ কৰিছে ফ্লাড জেহাদ বুলি মন্তব্য কৰে সামাজিক মাধ্যমত। তাৰ পিছতে চৰ্চাত এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ এই ভিডিঅ'। কেৱল হিমন্ত বিশ্ব শৰ্মাই নহয়, কেইবাগৰাকীও মন্ত্ৰী উপস্থিত হৈছিলগৈ USTMত। কিন্তু তেতিয়া যেন তেওঁলোকে দেখাই নাছিল USTMৰ পাহাৰ খনন কাৰ্য। কিন্তু এতিয়াহে হঠাতেই তেওঁলোকৰ চকুত পৰিল USTM। USTM জগৰীয়া হ'ল গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে। এক প্ৰকাৰ যেন গুৱাহাটী কৃত্ৰিম বানৰ সমাধান সূত্ৰ বিচাৰি নাপাই ফালৰি কাটি থাকিব বিচাৰিছে এইসমূহ কথা কৈ। এইসমূহ কথাৰ জৰিয়তে কৃত্ৰিম বানৰ পৰা ফালৰি কাটি থাকিব বিচাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ USTMত উপস্থিত হৈ নতুন প্ৰকল্প উদ্বোধনী কৰাৰ ভিডিঅ' এতিয়া সামাজিক মাধ্যমত চৰ্চা অব্যাহত আছে। Next, Protein Life.